জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ 16তম প্ৰতিষ্ঠা দিৱস সন্দেহজনক নাগৰিকৰ পৰা কাঢ়ি লোৱা ভূমিত এতিয়া শংকৰী সংস্কৃতি চৰ্চাৰ কেন্দ্ৰবিন্দু 5000 কৃষিভূমিত কৃষি বিপ্লৱৰ সূচনা জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ আজি 16তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় এই উদ্দেশ্যেৰে আজি পুৱা কন্যাকাৰ চৌহদত ধৰ্মীয় শোভাযাত্ৰা আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে ভৰলীপৰীয়া কন্যাকা বহুমুখী পামখনৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে 2008 চনত একাংশ সন্দেহজনক নাগৰিকক এই ভূমিৰ পৰা আঁতৰ কৰি প্ৰতিষ্ঠা কৰা হৈছিল ভৰলীপৰীয়া কন্যাকা কৃষি পামখন জিয়া ভৰলী নদীৰ পাৰত অবৈধভাৱে ভূমি বেদখল কৰি সাম্ৰাজ্য বৃদ্ধি কৰিবলৈ বিচৰা সন্দেহজনক লোকসকলে স্থানীয় খিলঞ্জীয়া মানুহখিনিলৈ ভাবুকি কঢ়িয়াই আনিছিল কন্যাকা বহুমুখী পামৰ 17 প্ৰতিষ্ঠা দিৱসৰ পতাকাৰ তলিত উপস্থিত থকা কন্যাকা পৰিয়ালৰ বিষয়ববীয়া প্ৰমুখে সন্মানীয় সদস্যা মই সকলোকে অভিনন্দন জনাইছোঁ যে আজি এই ভৰলীপৰীয়া কন্যাকা পামৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত আমি সংকল্পবদ্ধ হওঁ আহক যি লক্ষ্য উদ্দেশ্যৰে আমি ভৰলীপৰীয়া কন্যাকা বহুমুখী পামখন প্ৰতিষ্ঠা কৰিছিলোঁ সেই লক্ষ্য উদ্দেশ্য উপনীত হ'বৰ কাৰণে আমাৰ আৰু বহু দূৰ আছে যে আমাৰ সপোন ডাঙৰ অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত স্বাভিমানী অসমীয়াৰ স্বাৰ্থত আমি সমৃদ্ধিশালী এখন অসম গঢ়াৰ স্বাৰ্থত আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ স্বাৰ্থত আমাৰ নিবনুৱাসকলক স্বনিৰ্ভৰশীল কৰাৰ স্বাৰ্থত পথাৰ আৰু বজাৰ দখল কৰাৰ স্বাৰ্থত আমাৰ সূক্ষ্ম চিন্তাৰে আমি এটি ডাঙৰ সপোন দেখিছিলোঁ 2008 চনত আমি ভবা নাছিলোঁ যে আজি দিনটোত আমি এই পৰ্যায় পাম বুলি কিন্তু যি এক আত্মবিশ্বাস ৰাখি এই 8 চনৰ দিনটোত ইয়াত আমি আহি উপস্থিত হৈ সময় আহ্বান আকোৱালিলৈ যি এক পৰিকল্পনাৰে আগবাঢ়িছিলোঁ সেই দিনটোলৈ মনত পৰিছে আজি যিটো দিনত আমাৰে সতীৰ্থ জগত শইকীয়া ডাঙৰীয়াকে ধৰি কেইবাজনো এই মৰণাকুৰি গাঁৱৰ পৰা ঘাঁহি মৰণাকুৰি গাঁৱৰ পৰা মই বিৰোধী দলৰ বিধায়ক মোৰ ওচৰত গৈ এক আবেদন জনাইছিল যে এই ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ এই মাটিখিনিত সন্দেহজনক কিছু নাগৰিকে ইয়াত আগ্ৰাসন হৈছে তেওঁলোকে আমাৰ প্ৰতি ভাবুকি প্ৰদৰ্শন কৰিছে যে আমি আচলতে অসমীয়া মানুহখিনি ইয়াত থাকিব পাৰিম নে নাই এটা প্ৰশ্নবোধক চিন লৈ গৈছিল আৰু তেতিয়া তেখেতসকলক মই সাহস দিছিলোঁ যে আমি নিজৰ মাটিত আমাৰ অধিকাৰ লৈ থাকিব লাগিব তাৰ কাৰণে সাহস আমি কৰিব লাগিব হয় সেই সময়ত যি চৰকাৰ আছিল সেই চৰকাৰ সেই আগ্ৰাসনকাৰী মূৰৰ ওপৰত তেওঁলোকৰ আশীৰ্বাদ আছিল আমাৰ মানুহৰ মূৰৰ ওপৰত তেনেকৈ নাছিলে তেতিয়া
এই গাঁৱৰ ৰাইজ আমি নৱৰত্ন বুলিও কওঁ তেওঁলোকৰ যথেষ্ট সাহস দেখাইছিল গাঁৱৰ ৰাইজে যথেষ্ট সাহস দেখাইছিল আৰু তেওঁলোকৰ লগত মোৰো যিহেতু নিৰাপত্তাৰো কথা আছিলে সেই সময়ত দুজন PSO আৰু মোৰ সেই হাতীটোত উঠি মই আহিছিলোঁ মোক যাতে ঢুকি নাপায় পটকে মই লাইচেন্স বন্দুক লৈ সেই দিনটোত ইয়াৰ মাটিত প্ৰৱেশ কৰিছিলোঁ মই আচৰিত হৈছিলোঁ কেনেকৈ সাহসৰে সেই সময়ত কেনেকৈ মাৰ বান্ধি থিয় হৈছিল খিলঞ্জীয়া মানুহক বাধা দিবৰ কাৰণে আৰু মাটি এটা আগ্ৰাসী ৰূপত মাটি দখল কৰিবৰ কাৰণে তেওঁলোকক যথেষ্ট সেই সময়ত কৌশলৰে কথাখিনি কোৱা হৈছিল যে তোমালোকক আচলতে লাগে কি তোমালোকে যুঁজ কৰিব বিচাৰিছা নেকি যদি যুঁজ কৰিব বিচাৰিছা কোৱা আৰু তোমালোকে আমাৰ মাটি দখল কৰিবা আৰু আমি হাত সাৱটি বহি থাকিম এইটোতো কেতিয়াও হ'ব নোৱাৰে আৰু তেতিয়া তেওঁলোকে বুজা পৰা কথা ক'লে আৰু সেই দিনতেই আজি যে লেয়াৰ ফাৰ্ম আছে সেইখিনিতে এটা ঢাপ আছে সেইখিনিতে হৈছিল কথা বতৰা যে আমাক এইখিনিলৈকে মাটি লাগিব মাটি যেন তেওঁলোকৰ যে আমাক এইখিনি মাটিৰ পৰা আপোনালোক আগবাঢ়িব নোৱাৰিব সেই সময়ত যিহেতু চৰকাৰৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত আছিলে গতিকে আমি মানি ল'ব লগা হৈছিল আমি অধিকাৰটো এৰি নিদিওঁ এইটোৱেই ঠিক কৰিছিলোঁ মই ৰাইজক কৈছিলোঁ আমি অধিকাৰটো এৰি নিদিওঁ আৰু সেই যে অধিকাৰ এৰি নিদিওঁ বুলি খুটি মাৰিলোঁ আৰু মই ভাবিছিলোঁ লগে লগে আমি সেই সময়ত JCB আজিৰ নিচিনা নহয় JCB পাবলৈও তেনেকৈ নাই যে ঢাপ মাৰিব লাগিব লগে লগে দুলাল শৰ্মা ভিয়ে প্ৰতাপগড় টি ষ্টেট তেখেতৰ এটা চেণ্টিমেণ্ট আছিল অসমীয়া তেওঁ গৈ আমাৰ বেদনাৰ কথাখিনি ক'ব তেওঁ কৈছিল যে মই এখন JCB দিম আপুনি ঢাপ মাৰি দিয়ক যিটো ভাবিছে সেইটো কৰক আৰু সেইমতে পিছদিনা JCB লৈ আমি আহিলোঁ কিন্তু আকৌ হ'ল যে নহয় আমাক আৰু লাগিব ঈদগাহৰ কাৰণে লাগিব বল খেলা ফিল্ডৰ কাৰণে লাগিব মহিলা সমিতিৰ কাৰণে লাগিব আৰু লাগিব আমি যিহেতু ৰক্তাক্ষ পৰিৱেশ বিচৰা নাছিলোঁ সেই সময়ত চৰকাৰ আশীৰ্বাদ আছিলে গতিকে আমি এৰি দিছিলোঁ ঠিক আছে ক'লেগে আৰু পিছুৱাই আহিলে আৰু তাৰ পিছতে JCB দি আমি ঢাপ মাৰিলোঁ আৰু তাৰপিছত ইয়াত আজি যিসকল আছে পংকজ হাজৰিকাই হওক মইনা ৰবেন পদুমনাথ পা যিখিনি আছে আৰু বহুকেইজন সেই বৰণাকুৰি গাঁৱৰ সেই নৱৰত্নই হওক আৰু বহুকেইজন ইয়াত চেগা চুৰুকাকৈ খেতি বাতি কৰিছিল খেতি নষ্ট কৰিছিল ৰাতি খুৱাই দিছিল কিন্তু আমি অধিকাৰটো এৰি দিয়া নাছিলোঁ তেওঁক মাতি দিলে আৰু মাতি দি এটা আলোচনা হ'ল যে খিলঞ্জীয়াৰ স্বাৰ্থত আমি এই যাত্ৰাটো কৰিব লাগে আৰু আৰম্ভণি হওক ভৰলী পৰিয়া কন্যাকা বহুমুখী পামত আৰু সেইমতে 16 চনৰ আমি আয়োজন কৰিলোঁ 2 ছেপ্টেম্বৰ আজি দিনটোত এইবিলাক ৰাস্তা নাছিল দলং নাছিল তেতিয়া সেই নৈ পাৰ হ'ব লাগিছিল নাওৰে আজিৰ মুখ্যমন্ত্ৰী তেতিয়া নৈ সিপাৰে গাড়ী থৈ কেনেকৈ কোবাল পানীত কেনেকৈ মেচিন বোটৰে আহিছিল খোজকাঢ়ি কাঢ়ি আহোঁতে আজি দিনটোহে 2 ছেপ্টেম্বৰ আমি বৰষুণ নোহোৱা দিন পাইছোঁ নহ'লে সদায় ইয়াত বৰষুণৰে ভৰি থাকে সেই দিনটোত বৰষুণত তিতি তিতি আহি ইয়াতেই মাটিত বহি সেইবিলাক ফটো আছে কেনেকৈ আহাৰ গ্ৰহণ কৰিছিল কেনেকৈ মাংগলিক বাদ্যযন্ত্ৰৰে আমি সকলোৱে মিলি 20,000 গছ পুলি
ৰাইজক আহ্বান জনাই আমি ৰোপণ কৰিছিলোঁ, যে আমাৰ অধিকাৰ সাব্যস্ত কৰিছিলোঁ সেই দিনটোত। আজি সেই গমাৰি গছ, বিভিন্ন গছ, আনকি সেই মহানিমৰ পুলিটো আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগোৱা পুলি, এই বৃক্ষৰোপণ কৰি আমাৰ অধিকাৰ সাব্যস্ত কৰিছিল। তাৰ পিছত আৰম্ভ হৈছিল তেওঁলোকক পিছুৱাৰ যাত্ৰাটো। আজি সেইকাৰণে আমি 500 বিঘা মাটিৰে আৰম্ভ কৰা ভৰলীপৰীয়া কন্যাকা বহুমুখী পামত আমি এই কেম্পাছত 3500 বিঘা মাটি, তাৰপিছত ৰিভাৰ ছাইডত ব্ৰিজলৈকে 1600 বিঘা মাটি আমি কেইটামান গ্ৰুপক গোচালা কৰিবলৈ দিছোঁ। 5000 বিঘাৰ ওপৰ মাটি, আজি অসমীয়াৰ হেৰাই যোৱা মাটি ভৰলীপৰীয়া কন্যাকা বহুমুখী পামে আমাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিছোঁ, আমাৰ দখলত ৰাখিবলৈ সক্ষম হৈছোঁ। ইয়াতকৈ ডাঙৰ এচিভমেণ্ট ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ কাৰণে একো নহয়। ইয়াত আমি এখন আদৰ্শ কৃষি ফাৰ্ম হিচাপে, যিখন ফাৰ্মত আমাৰ লক্ষ্য আছিল মাছ, মাংস, গাখীৰ উৎপাদন কৰা, আমাৰ লক্ষ্য আছিল কৃষি কৰ্মৰ জৰিয়তে শাক চব্জি সকলোৰে লৈ বজাৰ দখল কৰা, আমাৰ লক্ষ্য আছিল কৰ্ম সংস্কৃতিৰ যাত্ৰাৰে আমাৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰা, আমাৰ লক্ষ্য আছিল নিবনুৱাসকলে কৰ্মৰ প্ৰতি লাজ নকৰা পৰিৱেশৰ জৰিয়তে কৃষি প্ৰধান ৰাজ্যখনত আমি ভাল কৃষি সৈনিক হিচাপে যাতে প্ৰতিষ্ঠিত হ'ব পাৰোঁ। কিন্তু আজিৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামত এই যে নামঘৰ আছিল, তাতে খেৰ বাঁহৰ ঘৰ আছিল। মই পংকজ হাজৰিকাক ধন্যবাদ দিম, আমি হয়তো ভবা নাছিলোঁ এই তথ্যবিলাক ৰাখিব লাগে। তেওঁ ফটো মাৰি মাৰি সেই যে ঘৰটো, যিটো ঘৰৰ বেৰ নাছিলে, যিটো ঘৰত আমি ৰাতি ৰাইফলটো কাণত লৈ সেই আধা বেৰ থকা ঘৰটোত আমি কেনেকৈ নিশা কটাইছিলোঁ, আজি নামঘৰৰ থাপনাৰ জেগাত আমি কেনেকৈ তুলসী এজোপাত বন্তি জ্বলাইছিলোঁ, কেনেকৈ আজি সেয়া হ'ল নামঘৰ। ইয়াত দবাৰ শব্দ নাছিলে, ইয়াত কিহৰ শব্দ আছিলে আপোনালোকে জানে, কিন্তু অসমীয়াৰ এই মাটি, এটা সময় আছিল ভৰলীৰ যেতিয়া গ্ৰাসত পৰিল, মাটিখিনি এৰি গুচি যাব লগা হ'ল। মাটিখিনি যেতিয়া ভৰলীয়ে নদীয়ে এৰি দিলে, মা ভৰলীয়ে যেতিয়া এৰি দিলে, এই মাটিখিনি বেলেগ বেলেগ অচিনাকি মানুহে তেওঁলোকে অধিকাৰ কৰিলে। আৰু তাৰপিছত আজি সেই যে আমাৰ পূৰ্বপুৰুষ বয়োজ্যেষ্ঠসকলে ইয়াত যি নামঘৰ আছিল, ইয়াত যি ভাওনা হৈছিল, আমি সেই কথাবিলাক ঘূৰাই আনিবলৈ সক্ষম হৈছোঁ যে ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ প্ৰতিষ্ঠা দিৱসত আমি নিশা ভাওনা কৰিবলৈ সক্ষম হলোঁ। ইয়াত দবা বাজিল, শংখ বাজিল, খোল বাজিল, তাল বাজিল, গায়ন বায়নৰ শব্দত অসমীয়াৰ স্বাভিমান জাগ্ৰত হৈ উঠিল। এইখনেই ভৰলীপৰীয়া কন্যাকা বহুমুখী পাম। ইয়াত সংযোজন হ'ল গোশালা, ইয়াত সংযোজন হ'ল তেনেধৰণে আমাৰ ৰেষ্টুৰেণ্ট, খেতি বাতি, লেয়াৰ ফাৰ্মকে ধৰি যে আমি মাছ, মাংস, গাখীৰ উৎপাদন, আজি আমি পেষ্টৰাইজ প্লান্ট কৰিছোঁ। গুৱাহাটীৰ পৰা চিলাপথাৰলৈকে আমাৰ গাখীৰৰ দ্বাৰা উৎপাদিত বাই প্ৰডাক্ট, মিঠাইৰ পৰা আৰম্ভ কৰি দৈ, ক্ৰীম, ঘি, আমি বাটাৰ, পনীৰ সদায় ৰাতিপুৱাই মানুহে পাবলৈ লৈছে। এই যাত্ৰাটো আমি ত্বৰান্বিত কৰিবলৈ লৈছোঁ, আমি দানাৰ ফেক্টৰী কৰিবলৈ লৈছোঁ। আমি তেনেকৈ 10,000 লিটাৰ বা 20,000 লিটাৰৰ পেষ্টৰাইজ প্লান্ট কৰিবৰ কাৰণে আমি সংকল্প লৈ ইতিমধ্যে কাম কাজ, আমি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছোঁ। মই এই কথাখিনি আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনটোত প্ৰতিগৰাকী মই কৃষি সৈনিক, ইয়াৰ লগত জড়িত পৰিয়ালৰ সদস্যক মই এইটোৱে আহ্বান জনাইছোঁ, যি সপোন, কোনোবাই হয়তো ক'ব পাৰে যে আমাৰ সপোন বাস্তৱত ৰূপায়িত কৰাত বাধা দিবৰ কাৰণে বহুতে লাগি থাকে।
আমাৰ কৃষি সৈনিক বা ইয়াত কৰ্মচাৰীসকলক হতাশ কৰিবৰ কাৰণে বহু কথা কয় কি হ'ব, কিন্তু এই ভৰলী পৰিয়া কন্যাকা বহুমুখী পামত কি হোৱা নাই। ইয়াত যিকেইটা পইচাৰে তেওঁলোকে ইনকাম উপাৰ্জন কৰে, আজি অসমৰ বাহিৰত গৈ কিমান কষ্টত আমাৰ ল'ৰা ছোৱালী কটাব লগা হয়, কেইটা পইচা ঘৰলৈ পঠিয়াব পাৰে। মই সেইসকল যিসকলে ধ্বংসমূলক চিন্তাৰে কথাবিলাক কয়, তেওঁলোকক যে তেওঁলোকে নিজে ক'ৰবাত দুটা ল'ৰা সংস্থাপন কৰি পাইছে নেকি ছোৱালী, যে আমাৰ চেষ্টাটো অন্তত ইতিবাচক চিন্তাৰে গ্ৰহণ কৰিবলৈ তেওঁলোকক মই আহ্বান জনাইছোঁ। কন্যাকাৰ এই কৃষিভূমিতে প্ৰতিষ্ঠা হোৱা নামঘৰত আজি শংকৰী কলা সংস্কৃতিৰ চৰ্চা চলিছে। খিলঞ্জীয়া যুৱক যুৱতীক ভৰলীপৰীয়া কন্যাকা বহুমুখী পামখনত সংস্থাপন দিয়া হৈছে। কন্যাকাৰ প্ৰায় ৫,০০০ ভূমিত কৃষি কৰ্মৰ বিপ্লৱ সূচনা কৰা হৈছে। আনহাতে দিনৰ ১১ বজাৰ পৰা কন্যাকা কৃষি পামত বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত সাধাৰণ সভাত কন্যাকাৰ ভৱিষ্যত পৰিকল্পনা আঁচনিৰ সন্দৰ্ভত বিশদ আলোচনা কৰা হয়। নিশালৈ কন্যাকা নামঘৰত অঞ্চলটোৰ বাচক বনীয়া শিল্পীসকলৰ দ্বাৰা ৰাম বিজয় নাট ভাওনা অনুষ্ঠিত কৰিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। আমাৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ ১৭তম প্ৰতিষ্ঠা দিৱস আজি আমি বৰ্ণাঢ্য কাৰ্যসূচী ৰাতিপুৱাৰ পৰা আমি যিহেতু সন্ধিয়ালৈ আমাৰ অংকীয়া নাটভাগ ভাওনা আছে, গতিকে এই ভাওনালৈকে আমি দিনজোৰা কাৰ্যসূচী কৰিছিলোঁ। আমি পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ আজি সাধাৰণ পৰিষদৰ সভা, এটা সাংস্কৃতিক শোভাযাত্ৰা, আমাৰ যিটো ধৰ্মীয় এটা শোভাযাত্ৰা, আমাৰ গুৰুজনাৰ গীত মাতেৰে, আৰু ইয়াত আমি প্ৰসংভাগ কিনাৰে বাৰে যিমানখিনি আমাৰ গাঁৱৰ ৰাইজ আছে সকলোকে আমন্ত্ৰণ কৰি সুন্দৰ পৰিৱেশত প্ৰসংভাগ হ'ল। আমি মান ধৰিলোঁ, এতিয়া তেওঁলোকক আমি জা জলপান খুৱাই বিদায় দিছোঁ। যে এনেকুৱা এটা অনুভৱ হৈছে, যি ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ মাটিত কোনেও আশা কৰা নাছিলে ইয়াত জবা শংখ বাজিব, ইয়াত ফুল ডালৰে মুখৰিত হ'ব আকাশ বতাহ, এইটো আশা কৰা নাছিলে। কিন্তু ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ ইয়াত প্ৰতিষ্ঠাই এই মানুহৰ যে হেৰাই যোৱা এই বেদনাবিলাক দূৰ হ'ল। আজি ইয়াত গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠিত কৰি আমি নিয়ম নীতিৰ মাজেৰে জামুগুৰিয়া ৰাইজৰ সহযোগত আমি ইয়াত প্ৰসং আৰু ভাওনা ভাগো অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ৩ বছৰে আজি আমি ভাওনা অনুষ্ঠিত কৰি আহিছোঁ। ইয়াত আজিও ভাওনা অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ আয়ুক্ত ডাঙৰীয়া সন্ধ্যা ভাওনা উন্মোচন কৰিব। যে আমি পৰিয়ালটোৱে, কন্যাকাৰ পৰিয়ালটোৱে আজি খুব এক আনন্দমুখ পৰিৱেশত আচলতে আমাৰ কাৰ্যসূচীখিনি আমি পালন কৰিছোঁ। আমাৰ মাটি আমি ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ, আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ, আৰু যিটো আমি স্বনিৰ্ভৰশীলৰ যিটো যাত্ৰা সেইটো যেন আমি বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হৈছোঁ। বজাৰ দখল কৰিবলৈ কেনেকৈ আমি আমাৰ যিখিনি উৎপাদিত সামগ্ৰী চিলাপাথৰৰ পৰা গুৱাহাটীলৈকে আমি ডিষ্ট্ৰিবিউটৰৰ জৰিয়তে অসমৰ মানুহক আমি কিছু দিবলৈ সক্ষম হৈছোঁ। গতিকে এইটোৱে আমাৰ লক্ষ্য, যে আমাৰ লক্ষ্য আছিল আমাৰ মাটি ৰক্ষা কৰা, আগ্ৰাসন ৰোধ কৰা। আমি আগ্ৰাসন ৰোধ কৰিবলৈ সক্ষম হৈছোঁ, মাটি আমাৰ ৰক্ষা কৰিছোঁ, আৰু এই মাটি আমি খেতি বাতিত ব্যৱহাৰ কৰি ইয়াতে মাছ মাংস গাখীৰ উৎপাদন কৰি কন্যাকাৰ যিটো লক্ষ্য, যিটো উদ্দেশ্যলৈ আমি ইয়াত আজি 17 বছৰত ভৰি দিছোঁ, আমি ইয়াত একত্ৰিত হৈছিলোঁ, ইয়াক যেন বাস্তৱত ৰূপায়িত আমি লাহে লাহে কৰি গৈ আছোঁ। আৰু কিছু বছৰৰ পিছত আমি সম্পূৰ্ণ আমাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম, এই আত্মবিশ্বাস লৈ আমি খিলঞ্জীয়া মানুহখিনিৰ মাজৰ পৰাই যুৱক যুৱতীসকলক একত্ৰিত কৰি এই যাত্ৰা যিটো কৰিছোঁ, ঈশ্বৰৰ শুভদৃষ্টি আছে, অসমৰ ৰাইজৰ আশীৰ্বাদ আছে, জামুগুৰিয়াৰ ৰাইজৰ আশীৰ্বাদ আছে। ইয়াক লৈ আমি আগুৱাই যাম। ৰাইজক আমাৰ ওপৰত আস্থা বিশ্বাস ৰাখিবলৈ মই আজি প্ৰতিষ্ঠা দিৱসৰ এই দিনটোত সকলোকে আহ্বান জনাইছোঁ, আশীৰ্বাদ কৰক, আমি আগুৱাই যাম। এটা কথা সুধিব পাৰি যে মানে এটা সময়ত এয়া মাটি আচলতে সন্দেহজনক লোকে কৰি আছে, কিন্তু এতিয়া ক'ব পাৰি নেকি এতিয়া খিলঞ্জীয়াৰ ইয়াত বহুতকৈ এতিয়া বৰ্তমান বিস্তাৰ কৰিছে? সন্দেহজনক লোকে ভৰি আছিল আৰু সন্দেহজনক লোকৰ ইয়াত দাদাগিৰি আছিল। আমাৰ মানুহক
পিছুৱাই দিছিলে 8 চনত যেতিয়া আমি থিয় হৈছিলোঁ ইয়াত পিছুৱাই দিছিলোঁ কিন্তু আজি ইয়াত খিলঞ্জীয়াৰ আধিপত্য আমি বিস্তাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু যিখিনি পমুৱা ইছলাম ধৰ্মৰ মানুহ তেওঁলোকৰ লগত আজি আমাৰ সংঘাত ইয়াত নাই তেওঁলোকেও আমাৰ এই যাত্ৰাটোত আশীৰ্বাদ দিছে তেওঁলোকে সহযোগিতা আগবঢ়াইছে গতিকে ইয়াত যিটো শান্তিপূৰ্ণ পৰিৱেশত আমি কৃষি কৰ্ম কৰিছোঁ আমি আচলতে ভবা নাছিলোঁ ইয়াত সংঘাতেই হ'ব নেকি কি হ'ব কেনেকৈ হ'ব ইয়াত এটা গেষ্ট হাউচ ইয়াত এটা নামঘৰ ইয়াত গোশালা ইয়াত আমি ৰেষ্টুৰেণ্ট বা এই বস্তুখিনি আশা কৰা মানে ভাবিব পৰা নাছিলোঁ কিন্তু বাস্তৱত এইবিলাক সকলো হৈছে সকলোৰে সহযোগিতা জামুগুৰিয়া ৰাইজৰ সহযোগিতাত অসমৰ ৰাইজৰ আশীৰ্বাদত আৰু যিসকলে বুজি পাইছে যে খিলঞ্জীয়া মানুহৰ চেণ্টিমেণ্ট বুজি পাইছে তেওঁলোকেও অনাৰ কৰাৰ কাৰণে আচলতে শান্তিপূৰ্ণ পৰিৱেশত আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট অসম টুডে।